নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দ্বাৰা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বলেৰো পিকআপ বান। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাহনখনৰ চালক হেণ্ডিমেন। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। লখিমপুৰৰ কদমটেঙ্গা বস্তিত সংঘটিত এই দুৰ্ঘটনা। আজি দ্বিতীয়টো খবৰ হৈছে ঋণৰ প্ৰয়োজন হৈছে নেকি? 24 ঘণ্টাৰ ভিতৰত ঘৰতে বহি লাভ কৰিব ঋণ। ব্যৱসায়ৰ বাবে আপোনাক টকাৰ প্ৰয়োজন নেকি? 24 ঘণ্টাৰ ভিতৰতে লাভ কৰিব ঋণ। আপোনাক যদি ঋণৰ প্ৰয়োজন আজিয়েই কৰক এই কাম। যোগাৰ কৰক নথিপত্ৰ। আধাৰ কাৰ্ড পেন কাৰ্ড হ'লেই কৰিব পাৰিব আবেদন। ক'ত আৰু কিদৰে কৰিব আবেদন সবিশেষ জনাই আছোঁ। আবেদন কৰিবলৈ যাব লাগিব বেংকলৈ। যোগাযোগ কৰক আপোনাৰ অঞ্চলটোৰ সমীপৰ বন্ধন বেংকৰ সৈতে। বেংকৰ কৰ্মচাৰী নিজে আহিব আপোনাৰ ঘৰলৈ। প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি লৈ যাব। ঋণৰ প্ৰমাণপত্ৰ আপোনাৰ স্বাক্ষৰ। প্ৰমাণপত্ৰ পূৰণ কৰাৰ পিছৰ দিনটোতে লাভ কৰিব ঋণৰ টকা। মেহেৰপুৰ পঞ্চগৌৰীৰ এই অঞ্চল মহিলা উপকৃত ঋণৰ দ্বাৰা। ৰহিমা বেগম বৰবুয়া ৰীমা বেগম লস্কৰে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন। আজি তৃতীয়টো খবৰ হৈছে উজনি অসমত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰক। প্ৰয়োজনত দিল্লী কপাব ABMCয়ে। শিৱসাগৰত সংখ্যালঘু শ্ৰমিকৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক লৈ সৰব ABMC। একাংশ শ্ৰমিকক প্ৰহাৰ কৰা বুলি ভাইৰেল হৈছিল এক ভিডিঅ'। এই ঘটনা সত্য বিচাৰি ABMCয়ে আনিছে ডাঙৰ দাবী। উজনি অসমত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰক। সংখ্যালঘু ন্যায় আৰু সুৰক্ষাৰ বাবে ABMCয়ে চলাই যাব সংগ্ৰাম। প্ৰয়োজনত দিল্লীৰ যন্তৰ মন্তৰতো সাব্যস্ত কৰিব প্ৰতিবাদ। এইখন অসমত কোনেও কাকো খেদি পঠিয়াব নোৱাৰে। ভাৰতীয় সংবিধানে সকলোকে জীৱন জীৱিকাৰ অধিকাৰ দিছে। সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে সকলোকে শান্তি ঘূৰাই অনাৰ দাবী জনালে সংগঠনটোৱে। শিৱসাগৰত সংখ্যালঘু শ্ৰমিকৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক লৈ সৰব ABMC। আৰু নেক্সট খবৰটো হৈছে 7 দিনৰ ভিতৰত দোকান বজাৰৰ নাম ফলক অসমীয়া লিখিব লাগিব। পৌৰসভাই জাৰি কৰিলে জাননী। এইবাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকলৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। এতিয়াৰ পৰা সকলো নাম ফলক অসমীয়াত লিখিব লাগিব। 7 দিনৰ ভিতৰত সলনি কৰিব লাগিব সকলো ফলক। অসমীয়া ভাষাত লিখিব লাগিব নাম ফলকসমূহ। বিভিন্ন জাতীয় সংগঠনৰ দাবীত প্ৰতি সন্মান জনাই এই সিদ্ধান্ত পৌৰসভা। শিৱসাগৰ পৌৰসভাই জাৰি কৰিলে জাননী। 1 নং ৱাৰ্ডৰ পৰা 14 নং ৱাৰ্ডলৈকে সকলো দোকান পোহাৰৰ নাম ফলক অসমীয়াত লিখিব লাগিব। অন্যথা নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব পৌৰসভাই। এইবাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলককৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা।